হাইলো নমস্কাৰ মই দীপজিত আৰু অসমীয়া নকওঁ মানে কি হৈছে গাইছ আজি বহুত দিনৰ পৰা চিনেমাখন চাম কৰি পেলাই চাবই লাগিব কাৰণ গাইছ এই কলেজৰ কামত ব্যস্ত হৈছোঁ কলেজত নতুন ষ্টুডেণ্টবিলাকে এডমিশ্যন ল'ব আহি আছে আৰু মইতো নাথাকিলে নহয় কিছুমান কামত GS থাকিবই লাগে গাইছ তাৰ কাৰণে আৰু আজি ওলাই আহিছোঁ চিনেমাখন চাবলৈ গাইছ চাই থাকক দেখাই আছোঁ মানে গাইছ যোৱাকালি মানে লগৰ তাত টিকেটটো কাটি ল'ব দিছিলোঁ আৰু লগৰ টিকেটটো কাটি দিছে আৰু টিকেট লৈ ল'ব আৰু এতিয়া পুৰা চিনেমা হলত যাই আছোঁ গাইছ আৰু এনেকৈ গাইছ চিনেমা হলটো পাই গ'লোঁ গাইছ উঠি আছোঁ ওপৰলৈকে আৰু 2 আছে ওপৰত যাব লাগিব আৰু গাইছ মিউজিক এটা লগাই দিছোঁ শুনি থাকক সপোন সপোন দুচকুত প্ৰণয়ৰে লৈ হৈ যেতে যে খিৰে খিৰে বৈ বিয়পিম তোমাৰ গভীৰলৈ মিলিম মিলিম পানী ব্যৱহাৰ কৰি প্ৰস্তুত কৰক সঠিকভাৱে বিতৰণ আৰু প্ৰস্তুতৰ পিছত 4 ঘণ্টাৰ ভিতৰত খাদ্য গ্ৰহণৰ দ্বাৰা খাদ্য বিষক্ৰিয়াৰ আশংকা হ্ৰাস কৰিব পাৰি খাদ্য সুৰক্ষা আয়ুক্তালয় অসমৰ দ্বাৰা জনস্বাৰ্থ এই উগ্রপন্থীর যদি তুমি লক্ষ্য তাহলে কি করিবা তুমি আরম্ভ হয়ে গেছে রুদ্রের পগলামি মুনিনবোৰৰ চিনেমা মোৰ মতে তই নাগাব নালাগিছিল নেকি সুৰক্ষাৰ ক্ষেত্ৰত এক ভয়াৱহ ভাবুকি হৈছে খাদ্য বিষক্ৰিয়া বিশেষকৈ বুট মগুৰ পৰা হোৱা বিষক্ৰিয়া যাৰ দ্বাৰা সঘনাই ৰাজ্যত বহু লোক আক্ৰান্ত হয় গাইছ সঁচাই আল্টিমেটলি হৈছে যোনে যোনে চাব নাই চাব পাৰে আৰু বৰ্তমান শেষ হৈ গ'ল আৰু মই ইয়াতে ভিডিঅ'টো মানে ষ্টপ কৰিছোঁ গাইছ সঁচা মানে যোনসকল নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰে লাইক কৰিব কমেণ্ট কৰে আৰু ইয়াতে হৈছে বাই বাই আৰু মজা হৈছে গাইছ ধামাকা ফালি দিছে